My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ আমাৰ গণিত বিয়োগ ইয়াৰ আগৰ ভিডিঅ'ত ৬২ পেজলৈকে বুজোৱা হৈছিল। এই পেজত আমি ৬৩ পেজৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব। ইয়াত দিছে ১৮ গছি চাকি বিক্ৰী কৰাৰ পাছত কিমান গছি চাকি থাকিলে চাওঁ আহা। ইয়াত দিছে শতক, দশক, একক। এই যে কিদৰে একক, দশক, শতক ব্যৱহাৰ কৰি আমি গণনা কৰিব বিয়োগ কৰিব পাৰি সেইটোৱে দেখুওৱা হৈছে। ইয়াত দিছে যেনেকৈ শতকৰ দশকত কিমান আছে ৪, দশকত ৫, এককৰ ৫। যেনেকৈ ৪৫৫ৰ পৰা আমি ১৮ বিয়োগ কৰোঁ কিমান পাম ৪৩৭। প্ৰথমে আমি কি কৰিব লাগে, যেনেকৈ ৪৫৫টোত ৪, ৫, ৫, তাৰমানে এককত ৫, দশকত ৫ আৰু শতকত ৪, আৰু ১৮টোত এককত ৮ আৰু দশকত ১। আমি ৫ৰ পৰা ৮ বিয়োগ কৰিব নোৱাৰি, সেইকাৰণে আমি দশকৰ ঘৰৰ ১ ধাৰ কৰিলোঁ। এতিয়া কিমান হ'ল ১৫, ১৫ৰ পৰা ৮ গ'লে ৭, ইয়াত থাকিলে দশকত যিটো ৫ আছে সেইটো হৈ গ'ল ৪, ৪ৰ পৰা ১ বিয়োগ কৰিলে কিমান হ'ব ৩ আৰু ৪। এতিয়া আমি বিয়োগ কৰোঁ আহা, আমি কৰিব লাগে। আমি কিদৰে কৰিম এতিয়া আমি কৰিম বিয়োগ কৰোঁ আহা। প্ৰথমে আমি কি কৰিব লাগিব, এককৰ ঘৰৰ পৰা কৰিব লাগিব। এককত ইয়াত কিমান আছে ২ আছে, আৰু দশকত ৩ আৰু শতকত ১, তাৰমানে ১৩২ৰ পৰা ১৬ বিয়োগ কৰিব লাগে। আমি কিদৰে কৰিম, ইয়াতো ২ আছে, ২ৰ পৰাতো ৬ বিয়োগ কৰিব নোৱাৰোঁ, ২টো সৰু। ইয়াৰ পৰা আমি কি কৰিম ৩ৰ পৰা আমি ১ ধাৰ কৰিম। তো ইয়াত কিমান হ'ব ১২ হৈ যাব, ১ ২ ১২, ১২ হৈ গ'ল। তো ১২ৰ পৰা ৬ বিয়োগ কৰিলেতো আমি পাৰিম, ১২ৰ পৰা ৬ বিয়োগ কৰিলে কিমান হ'ব ৬ হ'ব, হয় নাই? ইয়াত আমি এতিয়া কিমান আছে, ইয়াত ২ আছে, কাৰণ ১ ২টো ধাৰ লৈ গ'লোঁ। তো ২ৰ পৰা ১ বিয়োগ কৰিলে কিমান হ'ব ১ হ'ব, আৰু ইয়াত ১ৰ পৰা এইটো একো নাই, ১ একেই থাকিব। তাৰমানে কিমান হ'ল ১১৬। ১৩২ৰ পৰা ১৬ বিয়োগ কৰিলে কিমান হ'ব ১১৬। ঠিক সেইদৰে আমি যদি এইটো কৰোঁ ৩৪৫ৰ পৰা ২৭ বিয়োগ কৰিব লাগে। আমি সদায় একৰ ফালৰ পৰা কৰিব লাগে। এককত কিমান আছে ৫, ওপৰত, তলত আছে ৭। তাৰ ৫ৰ পৰাতো ৭ বিয়োগ কৰিব নোৱাৰোঁ, কাৰণ ৫টো সৰু হয়। সেইকাৰণে আমি ইয়াৰ পৰা কি কৰিম ১ ধাৰ কৰিম। ৪ এতিয়া কিমান থাকিব, এইটো ৩ থাকিব। তেতিয়া আমি ১ ধাৰ কৰিলে কিমান হ'ব, এইটো ১ ৫ ১৫ হৈ গ'ল। ১৫ৰ পৰা আমি ৭ বিয়োগ কৰিব পাৰোঁ, তো কিমান হ'ব এইটো ৮। আৰু ইয়াত কিমান আছে এতিয়া ৩, ৩ৰ পৰা ২ বিয়োগ কৰিলে কিমান হ'ব ১, আৰু ইয়াত ৩ আছে, ৩ বহি যাব, হয় নাই? তো কিমান পালোঁ আমি ৩১৮। ৩৪৫ৰ পৰা ২৭ বিয়োগ কৰিলে কিমান পালোঁ ৩১৮। এতিয়া পিছৰটোলৈ আগবাঢ়িলোঁ। ইয়াত কি আছে ৬৪১ৰ পৰা ৩৯ বিয়োগ কৰিব লাগে। ইয়াত আমি একৰ পৰা ইয়াত ১ আছে, ইয়াৰ পৰা আমি ১ ধাৰ কৰিলোঁ কিমান হ'ল ১১। ১১ৰ পৰা ৯ বিয়োগ কৰিলে কিমান হ'ব ২, আমি ২ লিখিলোঁ। ইয়াত এতিয়া ৩ আছে, ১ ধাৰ লৈ গ'লোঁ। ইয়াত কিমান আছে, এতিয়া ৩ আছে। তো ৩ৰ পৰা ৩ গ'লে কিমান হ'ব ০, আৰু ৬টো ৬ বহিব। তেনেহ'লে আমি কিমান পালোঁ ৬০২। ৬৪১ৰ পৰা ৩৯ বিয়োগ হ'লে ৬০২। এতিয়া ইয়াত আমি দেখিছোঁ কৰি চাবলৈ একক, দশক, শতকত দিছে। আমি একৰ ফালৰ পৰা কৰিম। ইয়াত আছে ২, ইয়াৰ পৰা ১ ধাৰ কৰিলে কিমান হ'ব ১২। ১২ৰ পৰা ৮ বিয়োগ কৰিলে কিমান হ'ব ৪। ইয়াত কিমান আছে, এতিয়া ৪, ইয়াত আছে এতিয়া কিমান ৩। তো ৩ৰ পৰা ৫ বিয়োগ কৰিব নোৱাৰি, আকৌ ইয়াৰ পৰা আমি ধাৰ কৰিব লাগিব। ইয়াত থাকিব ৬, ইয়াত হৈ গ'ল ১৩। ১৩ৰ পৰা ৫ গ'লে ১৩ ১৩ মানে ১৩ৰ পৰা ৫ গ'লে কিমান হ'ব ৮। ইয়াত আছে কিমান এটা ৬, ৬ টকা আছে, ৬ৰ পৰা ২ গ'লে ৪, তো ৪৮৪। আকৌ এইটো আমি কৰি চাওঁ। ৫২৩ৰ পৰা
74 বিয়োগ কৰিলোঁ। আমি এককৰ ফালৰ পৰা কৰিম, আমি কিদৰে কৰিম? 3 আছে তো, 3ৰ পৰা আমি 4 বিয়োগ কৰিব নোৱাৰোঁ, তেন্তে আমি কি কৰিম? ইয়াৰ পৰা 1 2 ধাৰ কৰিম। ইয়াত কিমান আছিল? 2 আছিলে, ইয়াত থাকিব 1। 1 2 ধাৰ কৰিলে কিমান? 13 হৈ গ'ল। 13ৰ পৰা 4 গ'লে কিমান? 13ৰ পৰা আমি 4 বিয়োগ কৰিলে কিমান পাম? 9। ইয়াত এটা 1 আছে, 1 10 আছে, ইয়াত আছে 7 10। 1 10ৰ পৰা 7 বিয়োগ কৰিব পাৰি। 1 10ৰ পৰা কি 7 10 বিয়োগ কৰিব পাৰিম নি? নোৱাৰিম না। তেনেহ'লে আমি ইয়াৰ পৰা আমি কি কৰিম? 1 শতক ধাৰ কৰিম। তাৰমানে ইয়াত থাকিব 4, ইয়াত 1 শতক ধাৰ কৰিলে কিমান হ'ব? 11 10 হৈ যাব না। 11ৰ পৰা 7 গ'লে কিমান? 4। ইয়াত কিমান? 4 4 পৰা 3 গ'লে 1। পিছৰ দিলে আগবাঢ়িলোঁ। এতিয়া একেবাৰে উজুতে কৰিব লাগে। ইয়াত আছে 1ৰ পৰাতো 2 বিয়োগ কৰিলোঁ, ইয়াৰ পৰা আমি 1 2 ধাৰ কৰিলোঁ, ইয়াত হ'লে 11। 11ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম? আমি 9 পালোঁ। ইয়াত আছে কিমান 3 1 লৈ গ'লোঁ, এতিয়া 3 ইয়াৰ পৰা আমি 1 2 ধাৰ কৰিলোঁ, 13 হ'ল। 13ৰ পৰা 6 গ'লে কিমান? 7। ইয়াত আছে 3 3ৰ পৰা 1 গ'লে 2। এতিয়া আমি 700ৰ পৰা 245 বিয়োগ কৰিব লাগে। এতিয়া 0 আছে, 0ৰ পৰা আমি ইয়াৰ পৰা 1 ধাৰ 10 হ'ল, 10ৰ পৰা 5 গ'লে 5। তাৰপিছত ইয়াত আছে আকৌ ইয়াত 1ৰ পৰা 1 2 ধাৰ কৰিলে 10 হৈছিলে, ইয়াত 9 আছে, 9ৰ পৰা 4 গ'লে 5। ইয়াত 7ৰ এতিয়া 6 আছে, 6ৰ পৰা 2 গ'লে 4 455। এইটো 304ৰ পৰা 197 বিয়োগ কৰিম। তো এইটো আমি কেনেকৈ কৰিম? ইয়াত কিমান আছে? 4 4ৰ পৰা 7 বিয়োগ কৰিম, ইয়াৰ পৰা 1 2 ধাৰ কৰিলোঁ, 14 হ'ল। 14ৰ পৰা 7 গ'লে 7। ইয়াৰ পৰা আমি 1 2 ধাৰ কৰিছিলোঁ, ইয়াত 10 হৈছিলে, 10ৰ পৰা ইয়াত 1 গুচি গ'ল। ইয়াত কিমান আছে? 9 9ৰ পৰা 5 গ'লে 4। ইয়াত কিমান আছে এতিয়া? 2 2ৰ পৰা 1 গ'লে 1 147। এতিয়া 910ৰ পৰা 728 বিয়োগ কৰিব লাগে। এতিয়া আমি 1 10 হ'ল, 10ৰ পৰা 8 গ'লে 2। ইয়াত আছে এতিয়া 10ৰ পৰা 8 গ'লে 10ৰ পৰা 2 গ'লে 8। ইয়াত আছে এতিয়া 8 8ৰ পৰা 7 গ'লে 1 182। ইয়াৰ পিছত আছে নাহৰৰ দেউতাকে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে 220টা ইটা আগবঢ়ালে। তাৰে 192টা ইটা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হ'ল। কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকিল? তাৰমানে 220টা ইটা আছিলে গৃহ নিৰ্মাণ কৰাৰ বাবে, তাৰপৰা 192টা ইটা ব্যৱহাৰ হ'ল। তেনেহ'লে কিমানটা ইটা ব্যৱহাৰ নোহোৱাকৈ থাকিল, মানে ব্যৱহাৰ হোৱা নাই? তাৰমানে আমি কি কৰিম? 220ৰ পৰা 192 বিয়োগ কৰি লৈ যাব, হয় নাই? তাৰমানে মুঠ ইটা আছিলে 220টা, ব্যৱহাৰ হ'ল 192টা। এতিয়া থাকিল কিমান? 28টা। তাৰমানে 1 ইয়াৰ পৰা 1 10ৰ পৰা 2 গ'লে 8, ইয়াত আছিলে 11ৰ পৰা 9 গ'লে 2 28টা। মুঠ ইটা আছিলে 220টা, ব্যৱহাৰ হ'ল 192টা, তাত কেইটা বাকী থাকিলে? 28টা। এতিয়া পিছৰ অংকটা আছিলে সাগৰে 345 টকা ফল মূল কিনিলে, মিঠাই কিনোতে ফল মূলতকৈ 168 টকা কমকৈ খৰচ কৰিলে। এতিয়া মিঠাই কিনিবলৈ কিমান টকা খৰচ কৰিলে? আমি 345ৰ পৰা 168 বিয়োগ কৰিলে পাই যাম। এইদৰে কৰিম আমি। ফল মূলৰ খৰচ হৈছিলে 345 টকা, আৰু মিঠাই কিনোতে ফল মূলতকৈ 168 টকা কমকৈ খৰচ কৰিছে। মানে মিঠাইৰ খৰচ কিমান হ'ব? 345ৰ পৰা আমি 168 বিয়োগ কৰি দিম। তেতিয়া এইটো 5ৰ পৰা 8 বিয়োগ কৰিলোঁ, ইয়াৰ পৰা 1 2 ধাৰ কৰিলোঁ 15। 15ৰ পৰা 8 গ'লে কিমান? 7। ইয়াত থাকিলে 3, 3ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰোঁ, ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ, তেতিয়া কিমান হ'ল? 13। 13ৰ পৰা 6 গ'লে 7। 2 2ৰ পৰা 1 গ'লে 1। তাৰমানে কিমান হ'ল? 177 টকা।
আমি এইটো শুদ্ধ হৈছে কিনে আমি কেইদৰে চাব পাৰোঁ আমি যদি এই যে যিটো বিয়োগ কৰিছোঁ আৰু যিটো বিয়োগফল পাইছোঁ এইদৰে যোগ কৰিলে এইটো পাব লাগে হাতে হাতে 15 5 অকলে 1 6 হাতে 13 1 14 অকলে 1 1 1 2 1 3 মিলি গ'ল এতিয়া পিছৰ অংক গ ফাৰ্ম এখনত 560টা কুকুৰা আছে তাৰে কিছু সংখ্যক কুকুৰা বিক্ৰী কৰাৰ পিছত ফাৰ্মখনত 283টা কুকুৰা থাকিল কিমানটা কুকুৰা বিক্ৰী কৰিলে একেবাৰে ইজি কথা 560ৰ পৰা আমি 283টা বিয়োগ কৰি দিম 560ৰ পৰা আমি 283 বিয়োগ কৰি দিম আৰু পিছৰটো আছিলে ঘৰটো কাজিৰঙা কহৰা ক্ষেত্ৰত 310টা গড় আছিল তাৰে 120টা গড় খাদ্য বিচাৰোঁতে বুঢ়া পাহাৰলৈ গুচি গ'ল কহৰা ক্ষেত্ৰত কেইটা গড় থাকিল এতিয়া আমি কি কৰিম 310ৰ পৰা 120 বিয়োগ কৰি দিলে আমি পাই যাম কিমানটা গড় থাকিল আমি এতিয়া কৰোঁ মুঠ ফাৰ্মত কুকুৰা আছিল আগৰ অংকত 560 আৰু থাকিলে কেইটা 283 বিক্ৰী কেইটা হৈছিল আমি বিয়োগ কৰিম কিদৰে কৰিম ইয়াত শূন্যৰ পৰা আমি 3 বিয়োগ কৰিব নোৱাৰোঁ সেইকাৰণে ইয়াৰ পৰা আমি 1 2 ধাৰ কৰিলোঁ ইয়াত থাকিব 5 ইয়াত হৈ গ'ল 10 হয় নাই এতিয়া 10ৰ পৰা আমি যদি 3 বিয়োগ কৰি দিওঁ কিমান পাম 7 ইয়াত আছে 5 5ৰ পৰা 8 বিয়োগ কৰিব আমি কি কৰিম ইয়াৰ পৰা 72 থাকিব ইয়াত হৈ গ'ল এতিয়া 15 মানে 15ৰ পৰা 8 গ'লে কিমান 7 ইয়াত থাকিলে কিমান এতিয়া 4ৰ পৰা 2 গ'লে 2 তাৰমানে 277টা মুঠ ফাৰ্মত কুকুৰা আছিল 560টা থাকি গ'ল 283টা এটা বিক্ৰী হৈছিল কিমান 277টা পিছৰ অংকটো আছিলে আমাৰ গড় কিমানটা আছিলে 310টা আৰু গুচি গ'ল কিমান 120টা তেনে থাকিল কেইটা আমি 310ৰ পৰা 120 বিয়োগ কৰিম 0ৰ পৰা 0 গ'লে 0 হ'ব আৰু ইয়াত আমি কি ইয়াৰ পৰা মানে 100 ধাৰ কৰিম মানে 100ত কিমান থাকে 10টা 10 তো 10 10 আৰু 1 কিমান 11 10 2 বিয়োগ কৰিলে কিমান হ'ব 9 ইয়াত কিমান আছে 2 এতিয়া 2ৰ পৰা 1 গ'লে 1 তাৰমানে 190টা গড় থাকিল Thanks for watching. Stay connected. আজি আমি 64 পেজলৈকে বুজাবলৈ যত্ন কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকী থকা গণিতসমূহ বুজাবলৈ চেষ্টা কৰাব